পোহৰলৈ আহিছে টংলাৰ কোটি টকীয়া কেলেংকাৰীৰ তথ্য। সুপাৰ ফ্লপ জেজেএমৰ আঁচনিৰ কাহিনী শুনিলেই আপুনিও হৈ পৰিব হতবাক। টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত আচলতে চলিছে কি? কাৰ আশীৰ্বাদত কোন ঠিকাদাৰে চলাই গৈছে এই দুৰ্নীতিৰ লুণ্ঠন ৰাজ? টংলাৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ হাজৰিকাই নাজানে কোনে কাক ধন উলিয়াই দিলে। বিভাগটোৱে কমিছনৰ বিনিময়ত এজন ঠিকাদাৰক প্ৰায় 21 কোটি টকা মোকলাই দিয়াৰ অভিযোগ স্থানীয় ঠিকাদাৰসকলৰ। 21 কোটি 12 লাখ টকা 21 কোটি টকা 500 জনৰ ভিতৰত আমাৰ এজন পাইছে। আমি খুব দুখ পাইছো। এজনে কেনেকৈ 21 কোটি টকা পাব পাৰে? আমিতো বহুত ঠিকাদাৰ আছে, ইয়াতে কন্ট্ৰেক্টৰ আছে। মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ সকিয়নিৰ পাছতো যেন ৰাজ্যৰ চৰকাৰী বিভাগসমূহত শেষ হোৱা নাই কমিছনৰ অংক। এইবাৰ আকৌ কোটি টকীয়া কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে টংলাত। টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত এয়া চলিছে কি? কমিছনৰ বাবে 5 শতাধিক ঠিকাদাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ বিৰুদ্ধে। কমিছনৰ বিনিময়ত এজন ঠিকাদাৰক প্ৰায় 21 কোটি টকা মোকলাই দিয়াৰ অভিযোগ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ 5 শতাধিক ঠিকাদাৰক ভাতে মাৰি এজন ঠিকাদাৰকে সমস্ত ধন মোকলাই দিয়াৰ অভিযোগত এতিয়া উত্তাল টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল। ৰাজ্যৰ অভিলাষী জলজীৱন মিছনত কৰ্মৰত এইসকল ঠিকাদাৰে এতিয়া প্ৰাপ্য ধন নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে, যাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জলজীৱন মিছনৰ লগত জড়িত 5 শতাধিক ঠিকাদাৰ। টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ 5 শতাধিক ঠিকাদাৰে আঁচনিৰ এটকাও ধন লাভ নকৰাৰ সময়ত ৰহস্যজনকভাৱে এজন ঠিকাদাৰে মোকলাই নিয়ে জলজীৱনৰ 20 কোটি 77 লাখ টকা। 6-7 মাহ ধৰি আমি বিলৰ কাৰণে অপেক্ষা কৰি আছিলো। ইয়াতে মানে মাৰ্চ এণ্ডিঙৰ শেষলৈকে পইচা আহিব বুলি কৈছিলে। আমি ৰৈ আছো আমি আহিব বুলি মানে ৰৈ আছো। হঠাৎ গম পালো যে 19 তাৰিখৰ চেঞ্চনীখন দিয়াৰ পিছত এজনে কেনেকৈ 21 কোটি টকা পাব পাৰে? আমিতো বহুত ঠিকাদাৰ আছে, ইয়াতে কন্ট্ৰেক্টৰ আছো। সেইমতে সকলোৱে আমাৰ মতে সকলোৱে পাব লাগিছিল। যি অলপ পায় 2 লাখ হলেও পাক 3 লাখ হলেও সকলো আমি ঠিকাদাৰ সকলে লগ হৈ সেইখিনি দিলে আমি বহুতখিনি মানে সন্তুষ্ট হলো হয়। এটাই আহ্বান জনাইছো যে অসম চৰকাৰক, হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেওঁ যাতে এই তদন্তটো আমাৰ অতি সোনকালে দিব লাগে। সেয়েহে আমি সকলো ঠিকাদাৰে একগোট হৈছো। আমি সকলো ঠিকাদাৰে যাতে এই পইচাটো পাব লাগে। আপোনালোক 500 জন কন্ট্ৰেক্টৰ আছে, 500 জনৰ পৰিৱৰ্তে এজন কন্ট্ৰেক্টৰ 500 জনৰ ভিতৰত আমাৰ এজন পাইছে। আমি খুব দুখ পাইছো। তাতে এইটো হ'ব নালাগিছিল। কোনো দিনে আমি পোৱা নাছিলো। ইমান বছৰে কন্ট্ৰেক্টৰ কৰি আছো, আমি পইচা পোৱা নাই, সেনেকা হোৱা নাছিলে। এইবাৰে প্ৰথম হৈছে টংলা ডিভিজন। তো আমি বহুত আশাৰে ৰখি আছিলো যে পেমেন্ট এটা পাম বুলি। ইফালে আপোনাৰ ধৰক চবৰে ঈদ আহি আছে, পৰব বিলাক বিহু আহি আছে, চবকে টকা পইচাৰ দৰকাৰ। চবে ইমান কষ্ট কৰি কাম কৰিছে, কাৰোবাৰ ধাৰ কৰিছে, কাৰোবাৰ সুদত লৈছে, এনেকুৱা ধৰণৰ বহুত কথা থাকে। কাৰোবাৰ বেংকৰ লোন লৈছে। সেনেকুৱা ধৰণৰ কিছু পইচা আমাক চেন্ট্ৰেল গভৰ্ণমেণ্টে পইচাটো দিলে আপোনাৰ 21 কোটি 12 লাখ টকা। তো 21 কোটি 12 লাখ টকা দিয়াৰ পিছত সেইখিনি টকা এটা অৰ্ডাৰ ওলাইছে যে আপোনাৰ প্ৰথমতে যে এজ এ হোল হিচাপে পইচাটো দিব লাগে। সেকেন্ড সংসদীয় এটা অৰ্ডাৰ ওলাইছে আকৌ যে আপোনাৰ MBWSS কিবা মডেল ভিলেজৰ নামত টকাটো দিব লাগে বুলি। তো 20 কোটি কিমান টকা। তো বাকি কি আমি কি পইচা ইনভেষ্ট কৰিছো, আমি কি পইচা পাব নালাগে নেকি? তো আমি মুখ্যমন্ত্ৰীক এটাই দাবী কৰো যে এইটো বিষয়ে ভাল এটা তদন্ত হ'ব লাগে যে কাৰ কাৰণে এই টকাটো এনেকুৱা ধৰণে বেলেগে এজন মানুহে লৈ গ'ল। আমাৰ কি মনত দুখ নাই? আমাৰ ঘৰ চলিব নালাগে? তো চবৰেতো ঘৰ সংসাৰ আছে, চবে চলিব লাগে। তো সেইটো কাৰণে চবে আপোনালোকে চেংচন অৰ্ডাৰ এনেকুৱা কোনোদিন হোৱা নাই যে এবাৰ প্ৰথমতে আহিছে চব এজ এ হোল দিব লাগে বুলি। নেক্সট বাৰ আকৌ সংশোধন হৈ কেনে এজন মানুহৰ এটা ঠিকাদাৰৰ নামত পেমেন্ট কৰিব লাগে। সেইটো কোনো পৰ্যায়ে আমি মানি ললো। জলজীৱন আঁচনিৰ নামত টংলা সংমণ্ডলক কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া 22 কোটি টকাৰ 99% ধন এজন ঠিকাদাৰৰ নামত বিভাগে কিদৰে মুকলি কৰি দিয়ে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। এই ঘটনাত ৰহস্যৰ গোন্ধ পাইছে স্থানীয় ঠিকাদাৰসকলে, যাৰ ফলশ্ৰুতিত বিভাগটোত চলি থকা এই ভয়ংকৰ অনিয়মৰ বিৰুদ্ধে আজি ঠিকাদাৰসকলে জবাবদিহি কৰে টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ লগতে মুখ্য গাণনিকক।
টংলা সংমণ্ডলৰ অন্তৰ্গত যি 21 কোটি 12 লাখ টকাৰ আমাৰ এই আবণ্টন হৈছিল তাৰে 20 কোটি 77 লাখ টকা আমাৰ MVSৰ নামত দিয়া হৈছে আৰু আপোনাৰ 22 লাখ 26 হাজাৰ টকা আমাৰ টিপে থাৰ্ড পাৰ্টি পেমেণ্ট এটা আছে আৰু আগৰ আমাৰ এটা ৰৈ যোৱা বিল কিবা কাৰণে চেংচনটো আমাৰ অহা নাছিল 11.89 শ্যামল দেৱনাথৰ নামত সেই পেমেণ্টটোৱে আছে এই গোটেইখিনি আমাক তেনেকৈ ভাগ কৰি দিয়া আছে আৰু ইয়াৰ আগতেও আমি যিখিনি চৰকাৰৰ পৰা আমি কণ্ট্ৰেক্টক যেতিয়া পেমেণ্ট কৰোঁ চৰকাৰৰ পৰা সেই স্কিমৰ যিখিনি আমাৰ চেংচন আহে সেইমতে আমি পেমেণ্ট কৰোঁ গতিকে এই পেমেণ্টখিনি আমি সেইমতেই কৰিবলৈ বাধ্য হওঁ কি ৰহস্য ছাৰ কোনোবা নিৰ্দিষ্ট ব্যক্তিক কেইজনক পেমেণ্ট কৰিলে আৰু বাকী ইমান কণ্ট্ৰেক্টৰখিনিক যে পেমেণ্ট নিদিলে তাৰ আঁৰত ছাৰ কিবা ৰহস্য আছে নেকি সেই বিষয়ে মই ইমান ক'ব নোৱাৰিম কাৰণ এইটো ধৰক ওপৰৰ পৰাই যিহেতু আহি মানে আপোনাৰ মোৰ আমাৰ MD ছাৰে যিহেতু এইখনত চহী আছে গতিকে তাৰ ওপৰত মই বিশেষ ক'বলৈ মানে কোনে ছাৰ অৰ্ডাৰটো কোনে দিছে আপোনাক নাই আমাৰ যিটো প্ৰচেছত যেনেকৈ আগতেও যেনেকৈ আহে সেইমতে আমাৰ ফাণ্ডটো চেংচন হৈ আহিছে কিন্তু আপোনাৰ নিজৰ পৰ্যায়ৰ পৰা অহা নাই মোৰ নিজৰ পৰ্যায়ৰ পৰা ইয়াত হ'বলগীয়া একোৱেই নাথাকে কাৰণ আমাৰ ধৰক এই গোটেইখিনি আজিকালি স্বচ্ছ অনলাইনত চবখিনি ৰিফ্লেক্ট হৈ যায় আমাক কোনটো স্কিমত কিমান পইচা দিবলগীয়া থাকে সেইটো ইয়াৰ আগতেও ধৰক আজি 2-3 বছৰ ধৰি জেজেমৰ যিমানখিনি ধৰক আমি কাম কৰি আছিলোঁ সেইমতেই কৰি আছোঁ আৰু এইবাৰো সেইমতেই সাৰোগত কৰি ইয়াত যেনেকৈ যিমতে চেংচন আহিছে সেইমতে আমি পে'মেণ্ট কৰিছোঁ ছাৰ প্ৰথম পৰ্যায়ত এটা বেলেগ অৰ্ডাৰ আহিছিলে তাৰপিছত আকৌ কি ৰহস্যত আকৌ দ্বিতীয় পৰ্যায়ত অৰ্ডাৰ আহিলে সেই বিষয়ে মই ঠিক অৱগত নহয় কাৰণ প্ৰথম পৰ্যায়ত যিটো আহিছে তাৰপিছত ধৰক কেতিয়াবা কিবা হ'বও পাৰে কাৰণে সংশোধনী এখন অৰ্ডাৰ দিছে আমাক পৰিগণনা এটা দিছে আৰু পিছত আপোনাক এই যিটো আপোনাৰ এই থাৰ্ড পাৰ্টি আৰু হেৰিয়াৰ পে'মেণ্টটো লগ কৰি পেলাই আপোনালোকে আবণ্টনটো দিছে এইবাৰ ছাৰ মেইলবিলাক বিশেষকৈ যিবিলাক অৰ্ডাৰ আহে সেইবিলাক মেইলত দিয়ে কিন্তু এইবাৰ বাই হেণ্ড কিয়ৰ কাৰণে আহিলে নাই কিছুমান মেইলত আহিছে 2-এটা আহিছে চব অহা নহয় আৰু 2-এখন আমি হেৰি আমাৰ বাই হেণ্ড ক'তো নহয় আমি হোৱাটছআপতো তেনেকুৱা হয় কেতিয়াবা আগতেও মেইল কিছুমান আমাৰ হেৰাই যায় তো কিছুমান বস্তু মেইলত আমি বিচাৰি নাপাওঁ এতিয়াও যদি আমি বিচাৰি নাপাওঁ তেতিয়া চেংচনটো আকৌ আমি চিফ ইঞ্জিনিয়াৰ অফিচত খবৰ কৰি পেলাই তেতিয়া মেইলটো কালেক্ট কৰোঁ তেনেকুৱা হৈ যায় টংলা সংমণ্ডলৰ আণ্ডাৰত কিমানখিনি ছাৰ কণ্ট্ৰেক্টৰ এতিয়া পে'মেণ্ট কৰিব লগা আছে টংলা সংমণ্ডলৰ অধীনত এতিয়া সদ্যহতে মই যিখিনিলৈকে চেংচন পাইছোঁ মোৰ 80 কোটি টকাৰ ওপৰো পে'মেণ্ট কৰিবলগীয়া আছে লাষ্ট চেংচনখিনি মই ইমান চোৱা নাই এতিয়া মুঠতে 80 কোটি টকাৰ ওপৰত আমাৰ পে'মেণ্ট কৰিবলৈ বাকী আছে চেংচনিং আছে ছাৰ মানে আমি পে'মেণ্ট কৰিবলগীয়া হৈ আছে মই অকণমান যদি হেৰি হয় মই শুদ্ধকৈ একজেক্ট হিচাপটো পিছত আপোনালোকৰ অৰ্ডাৰবিলাক কি কেনেকৈ আহিলে মেইলত আহিলে নে বাই হেণ্ড আহিলে দেখা মই দেখা সুধি লওঁ অৰ্ডাৰটো মেইলত আপুনি একাউণ্টে নহয় নাজানে নেকি হয় উলিয়াইতো তেওঁলোকে উলিয়াইতো কপিবিলাক আপুনি গম নাপায় গম নাপাওঁ কি নাম তেওঁলোকে উলিয়াই মহেন্দ্ৰ ৰাভা কি দায়িত্ব আপোনাৰ একাউণ্টে দিছে বন্ধৰ দিনত বোলে আপোনালোকে অফিচত কাম কৰিছে বন্ধৰ দিনত আমাৰ হেৰি সেনেকৈতো পোৱা নাই আমাৰ স্পেচিয়েল পে'মেণ্ট কৰা নাই আমি 20 crore 77 মানে বিশেষকৈ অৰ্ডাৰ আছিলে প্ৰথম পৰ্যায়তটো বেলেগ আছিলে প্ৰথম অৰ্ডাৰ এটা আহিছিলে তাৰপিছত এটা বেলেগ আহিছিলে আমাৰ যিটো অৰ্ডাৰ আছে আমি সেইমতে ফ'ল' কৰিছোঁ প্ৰথম অৰ্ডাৰটো কি আহিছিলে প্ৰথম অৰ্ডাৰটো অহা নাই এইটোৱে অৰ্ডাৰ পালোঁ আমি এনেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলত চলি থকা এনে দুৰ্নীতি আৰু অনিয়মৰ উচিত তদন্ত বিচাৰি স্থানীয় ঠিকাদাৰসকলে আজি টংলা চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ওদালগুৰিৰ পৰা চিন্ময় ডেগাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।